মুছলমানে গোটেই দিনটো ৰোজা ৰাখি সন্ধিয়া যিটো ইফতাৰ কৰে, ইফতাৰ কৰাৰ সময়ত যিটো খায়, তহঁতৰ নিচিনা হিন্দুৰ পোৱালি 14 জনমত নাখায় সেইটো, বুজি পালি? আৰু চকুতে দেখাই নাই, খোৱাটো বাদে দে, 14 গোষ্ঠীয়ে 14 জনমত খাবও নোৱাৰো। যিকেইটা আমি ইফতাৰত খাওঁ সেইকেইটা তহঁতি নামেই নাজানো পোৱালি। সেইকাৰণে মই কৈছো, তহঁতকো মই চবকে সেইকাৰণে কৈ দিলো। আৰু তোৰ ডিপিত কি লগাইছ? শিৱ ভক্ত মানে ফটো লগাইছ শিৱৰ ন? সেইকাৰণেতো শিৱৰ সেই পূজা মানে তহঁতি কৰ, সেইডালহে পূজা কৰে, সেইটো কাৰণে তহঁতৰ মাথা তেনেকুৱা। প্ৰথম কথাটো হ'ল, কোনোবাই যদি বহুত খাব পায় নহয়, তেওঁ মহান হৈ নাযায়। ছেকেণ্ড কথাটো হ'ল, এই জনীয়ে হিন্দু মানুহৰ ওপৰত যিটো মন্তব্য দিছে সেইটো উচিত নহয়। কথা হ'ল, কোনো মানুহে অন্য ধৰ্মৰ ওপৰত যদি অধ্যয়ন নাথাকে বা ষ্টাডি নাথাকে তেতিয়াহ'লে মন্তব্য দিয়াটো উচিত নহয়। যেনে মই এজন হিন্দু মানুহ, ইছলামৰ ওপৰত কেতিয়াও মই মন্তব্য নিদিওঁ, কাৰণটো হ'ল মোৰ অধ্যয়ন নাই ইছলামৰ ওপৰত। ঠিক তেনেকে কোনোবা মুছলমানে যদি হিন্দুত্বৰ ওপৰত বা হিন্দু শাস্ত্ৰৰ ওপৰত অধ্যয়ন নথকাকে মন্তব্য দিয়ে তেতিয়াহ'লে এইটো মই ভুল বুলি ভাবোঁ। আৰু জনীৰ যদি অধ্যয়ন থাকিলে হয় নহয়, তেতিয়াহ'লে শিৱলিংটোক সেইডাল বুলি নকলে হয়, সেইটো যে এটা চিম্বল হয় সেইটো গম পালে হয়। লগতে এটা কথা কওঁ, যিখিনি কংগ্ৰেছৰ চামচাই মোক বিজেপিৰ দালাল বুলি কয়, তোমালোকৰ কাৰণে কমেণ্ট বক্স খোলা আছে, ইউ কেন কমেণ্ট মি।